এটা হৈছে ধৰ্মান্তকৰণ আৰু এটা হৈছে ইনচাৰ্জেঞ্চিটো এটা অলপ কমিছে কিন্তু ইনচাৰ্জেঞ্চি আপোনালোকৰ মানে ডিব্ৰুগড়ৰ তিৰাপ পুৰণা তিৰাপ জিলা এতিয়া লংডিং ডিষ্ট্ৰিক্ট হৈ গ'ল তিৰাপ তাৰপিছত চাংলাং ডিষ্ট্ৰিক্ট হৈ গ'ল এইকেইটা ঠাই এই পুৰণা তিৰাপ জিলাখন বেয়াকৈ মানে এইটো ইনচাৰ্জেঞ্চিৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে আৰু ইনচাৰ্জেঞ্চিসকলে কি কৰিছিলে এনে ধৰ্মান্তকৰণটো কৰিয়ে আছে মানুহবিলাকক ধৰ্মান্তকৰণ কৰাৰ ফলত কি হৈছে ধৰ্মান্তকৰণ কৰিয়ে আছে কিন্তু ইনচাৰ্জেণ্টবিলাকে মানে বন্দুকৰ সন্মুখত মানুহক ধৰ্মান্তকৰণো কৰাইছে আজি লংডিং ডিষ্ট্ৰিক্টৰ তিৰাপ ডিষ্ট্ৰিক্টৰ মানুহবিলাক চব খ্ৰীষ্টান হৈ গ'ল এমুঠিমান মানুহে মানে নিজৰ সনাতন ধৰ্ম পালন কৰা মানুহে ৰৈ গ'ল বাকী চবটো ধৰ্মান্তকৰণ হৈ গ'ল কেনেকুৱা কৰিছে বন্দুক দেখুৱাই মই নিজে দেখিছোঁ তেনেকুৱা ঘটনা মই নিজে দেখিছোঁ কাৰণ মই তিৰাপতো খুনচাতো কাম কৰিছিলোঁ চাংলাঙত 2 বাৰ কাম কৰিছিলোঁ চাংলাঙত মই নিজে উপায়ুক্ত হিচাপে আছিলোঁ তো মই নিজে দেখিছোঁ মোক মানে সন্মুখত গোটেই গাঁওখন মানে এক ৰাতিৰ ভিতৰত ধৰ্মান্তকৰণ হৈ গ'ল যদি নিজৰ ভলেণ্টাৰীলি আহে এজন দুজন কৰি যাব গোটেই গাঁওখন কিয় ৰাতিৰ ভিতৰত ধৰ্মান্তকৰণ হয় বিভিন্ন কেঁকুৰিৰে আপুনি আগবাঢ়িছে আৰু এই গোটেই কথাবিলাক এই অভিজ্ঞতাবিলাক আপুনি সিহঁতে কিতাপ মানে পৰ্বতে কন্দৰে পদব্ৰজে তাতো আপুনি কিছুমান কথা লিখিছে আমি এই কথাবিলাক আমি পঢ়ি জানিম কিন্তু শেষত এটা ব্যক্তিগত কথা আপোনাক সুধিম আপুনি যদি অসুবিধা নাপায় বাইদেউ ইয়াত আছে আমাৰ ছাৰৰ বাইদেউ ইয়াত উপস্থিত আছে আপোনাৰ এই গোটেই লেখক জীৱনটোত বা আপোনাৰ সামাজিক জীৱনত বাইদেউৰ সৈতে আপোনাৰ সম্পৰ্ক গোটেই কথাখিনি আপুনি আত্মজীৱনীত খোলাখুলিকৈ লিখিছে গতিকে বাইদেউৰ বৰঙণি সম্পৰ্কে অকণমান আমাক ক'লে সুবিধা পাম বাইদেউৰ বৰঙণিৰ বিষয়ে মোৰ আত্মজীৱনী লিখা শেষ হোৱা নাই এতিয়া জাষ্ট মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু কলেজ লিখি আছোঁ কলেজৰ কথা এতিয়া লিখি আছোঁ কলেজৰ কথাত বহুত আহিব তাৰপিছত মানে আমাৰ সাংসাৰিক জীৱনৰ বিষয়ে বহুত কথা আহিব তো এইবিলাক এতিয়া ৰহস্য হিচাপে থৈ দিলে ভাল হ'ব নেকি কাৰণ আপোনালোকে এতিয়া কৈ দিলে পাছত পঢ়ি মজা নাপাব শেষত মই আঞ্চলিকতা বা এটা জাতিৰ মাজত আবদ্ধ সেইটো কথা আমি বহুত ক্ষেত্ৰত ভাবিবই নালাগে বুলি মই ভাবোঁ কিয়নো যিসকলে সাহিত্য সৃষ্টি কৰি আছে মানুহৰ কথাইতো কৈ আছে আৰু মানুহৰ মনৰ ভাৱ মানুহৰ যিটো সুখ দুখ হাঁহি কান্দোন গোটেই পৃথিৱীৰ মানুহৰ একেই গতিকে মই যদি এইটো অসমীয়া মানুহৰ সুখ দুখৰ কাহিনী কওঁ এইটো ইংৰাজী মানুহৰো সেই একে সুখ দুখ আছে এস্কিমো এজনৰ সেই একে সুখ দুখ আছে আফ্ৰিকান মানুহৰো সেই একে সুখ দুখ আছে গতিকে আমি আঞ্চলিকতা আমি আমাৰ অসমীয়া সমাজৰ বিষয়ে লিখিলেও আমি গোটেই পৃথিৱীৰ কথাই লিখি আছোঁ আমি মানুহৰ কথাই লিখি আছোঁ গতিকে ইয়াৰ মাজত যিটো প্ৰফেট আছে সেই প্ৰফেট ক্ৰমান্বয়ে নাইকিয়া মই কওঁ আমি যি সৃষ্টি কৰোঁ আমি এইটো বিশ্ব সাহিত্যৰ সৃষ্টি কৰোঁ অসমীয়াত সৃষ্টি কৰিলে সেইটো বিশ্ব সাহিত্যৰ সৃষ্টি কৰোঁ আজি এটা নতুন কনচেপ্ট এটা আহিছে আমি যিকোনো কাম কৰোঁ মই যদি মোৰ নিজৰ কাৰণে মোৰ ঘৰৰ কাৰণে যদিও কাম কৰোঁ মই দেহৰ কাৰণে কাম কৰি আছোঁ মই যদি কিবা এটা উৎপাদন কৰিছোঁ দেহৰ কাৰণে উৎপাদন কৰি আছোঁ পৃথিৱীৰ কাৰণে উৎপাদন কৰি আছোঁ মই যদি গছ এটা বচাইছোঁ পৃথিৱীৰ কাৰণে বচাইছোঁ গোটেই মানৱ জাতিৰ কাৰণে বচাইছোঁ এই যে কিবাটো ডিফাৰেঞ্চটো এতিয়া মানে গেপটো কমি গৈ আছে আৰু মানুহৰ কনচেপ্টত মই বহুত ভালো লাগিছে মোৰ কাৰণ যিসকল সাহিত্যিক ওলাই আছে তেওঁলোক বহুত ভাল সাহিত্যিক ওলাই আছে আমি প্ৰত্যেক পুৰুষে কওঁ প্ৰত্যেক জেনেৰেশ্যনে আমি কওঁ আমাৰ দিনতহে আমি ভাল সাহিত্য সৃষ্টি কৰিলোঁ বা আমাৰ আগৰবিলাকে ভাল সাহিত্য সৃষ্টি কৰিলে এই নতুনবিলাকে কিনো সাহিত্য সৃষ্টি কৰি আছে কিনো এইবিলাক গান গাই আছে বেহুৰ গান কিন্তু নতুন চামে যে আমাতকৈ ভাল লিখি আছে আমাতকৈ ভাল গান গাই আছে আমাতকৈ ভাল মানে
সংগীত ৰচনা কৰিছে, আমাক ভাল খেলিছে, আমি কেতিয়াও ৰিকগনাইজ নকৰোঁ। মই এইটো ক্ষেত্ৰত মানে মই সদায় কওঁ, মই নতুনক সদায় উৎসাহ দিওঁ। আৰু আজি যি সাহিত্য, অসমীয়া সাহিত্য সৃষ্টি হৈ আছে, ইমান ধুনীয়া ধুনীয়া মানে সাহিত্য সৃষ্টি হৈ আছে। আমাৰ এইটো কি কয়, পুৰণা চামে পুৰণা বস্তুটোকে ধৰি ৰাখি থাকিব বিচাৰে। তেওঁলোকৰ দিনৰ সেই বস্তুৰ লগত তুলনা কৰি নতুনক মানে তুলনা কৰিব বিচাৰে। ধৰি লওক অসমীয়া সাহিত্যৰ যেতিয়া মানে কিবা উপন্যাসৰ সমালোচনা কৰিব, তেতিয়া এই পুৰণা চামে এইটো ইয়াৰে ইংগমক ল'ব, জীৱনৰ বাটক ল'ব, তাৰ লগত বেলেগ উপন্যাসৰ তুলনা কৰিব। তো এইটো কেনেকৈ মানে সেই দিনৰ সেই সাহিত্য বেলেগ, আজি তাতকৈ খুব ভাল ভাল সাহিত্য সৃষ্টি হৈছে, কিন্তু এতিয়াও সমালোচকসকলে কৈ থাকে জীৱনৰ বাটটোৱেই শ্ৰেষ্ঠ উপন্যাস। সেইটো কেতিয়াও হ'ব নোৱাৰে, মানি ল'ব নোৱাৰে। গতিকে এইটো পৰিৱৰ্তন হ'বই, আৰু পৰিৱৰ্তনৰ ভাল ভাল বস্তু আৰু ভাল ভাল আহি থাকিব। আগতে অসমীয়া মানুহে ক'ত অলিম্পিকত খেলিবলৈ পাইছিল, ক'ত পাৰিছিলে, নেশ্যনেল লেভেলতো পৰা নাছিল, আজি ওলাইছে। ঠিক তেনেদৰে সকলো ক্ষেত্ৰতে প্ৰতিভাৱান যুৱক যুৱতী ওলাই আহিছে, আৰু তেওঁলোকৰ হাতত আমি আমাৰ পৃথিৱীখন এৰি থৈ গৈছে আছোঁ, নিশ্চিন্ত মনে আমি মৰিব পাৰিম।